দুই ডিবিৰ অসম এৰি পলায়ন। ক'ত লুকাল দুই ডিবি? দুই ডিবিয়ে নিদ্ৰা হৰিছে আৰক্ষী। বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাৰ প্ৰবঞ্চনাৰ কাহিনীয়ে বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে উত্তৰ পূবৰ জনসাধাৰণে পাহৰিলে অন্য এটা মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনক। ক'ত লুকাল দীপাংকৰ বৰ্মন? কি এনে ৰহস্যজনক কাৰণত আৰক্ষীয়ে আজিও বিচাৰি নাপালে দীপাংকৰ বৰ্মনক? গুৱাহাটীৰ বৰা ছাৰ্ভিচত ডিবি ষ্টক ব্ৰকিং নামেৰে কাৰ্যালয় খুলি দীপাংকৰে ৰচিছিল ধন লুটৰ পৰিকল্পনা। দুগুণ তিনিগুণ মুনাফা আদায় দিয়াৰ প্ৰলোভনেৰে কেইবা হাজাৰ কোটি টকা লুটি অন্তৰ্ধান দীপাংকৰ। তাৰ পিছতে দীপাংকৰৰ তেতেলিয়াৰ বাসগৃহ, বৰা ছাৰ্ভিচৰ কাৰ্যালয়, পল্টন বজাৰ থানাত ভিৰ ডিবি ষ্টক ব্ৰকিঙত ধন বিনিয়োগকাৰী গ্ৰাহকৰ। এখন দুখনকৈ পল্টন বজাৰ থানাত দাখিল কৰে প্ৰায় 2 শতাধিক এজাহাৰ। থানাত ৰুজু হৈছিল 288/24 নম্বৰত এটা গোচৰ, কিন্তু ৰহস্যজনকভাৱে টেবুলতে পৰি ৰ'ল সেই গোচৰ। তদন্তৰ নামত আৰক্ষীৰ কেৱল ভেকু ভাওনাৰ বাহিৰে অন্য একোৱেই কৰিব নোৱাৰিলে পল্টন বজাৰ আৰক্ষীয়ে চাহটোকো বিচাৰি নাপালে দীপাংকৰৰ। আৰক্ষীৰ দাবী, ভাৰতবৰ্ষতে আছে দীপাংকৰ। ভাৰতবৰ্ষৰ ভিতৰতে থকাৰ তথ্য থকাৰ পিছতো আৰক্ষীয়ে কি এনে ৰহস্যজনক কাৰণত গ্ৰেপ্তাৰ কৰিব নোৱাৰে দীপাংকৰক? দীপাংকৰৰ ডিবি ষ্টক ব্ৰকিঙত ধন বিনিয়োগ কৰিছে দুই প্ৰভাৱশালী মন্ত্ৰী আৰু শীৰ্ষ আৰক্ষী বিষয়া, অধিবক্তা, চিকিৎসক, সাংবাদিকেও। বাকী গ্ৰাহকৰ মাজত প্ৰশ্ন হৈছে, এনে একাংশ প্ৰভাৱশালী লোকে দীপাংকৰক লুকাই থকাত সহায় কৰিছে নেকি? অসম আৰক্ষীৰ ওপৰত এতিয়া আস্থা হেৰাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, যাৰ বাবে দীপাংকৰ বৰ্মনৰ গোচৰ CBI-লৈ হস্তান্তৰ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল দীপাংকৰ বৰ্মনৰ গোচৰেই নহয়, ট্ৰেডিঙৰ প্ৰতিটো গোচৰেই এতিয়াৰ পৰা CBI-য়ে ল'ব। ডিবি ষ্টক বুলি কথা নাই, যিমান আছে সৰু ডাঙৰ চব দিয়া হৈছে আৰু ভৱিষ্যতেও যি কেছ পোৱা যাব সেইটোকো দিয়া যাব। নলবাৰীৰ এইটো দীপাংকৰ বৰ্মনে। নলবাৰীত অন্য এটা ডিবিয়ে ভুমুকি মাৰিছে। ডিবি অৰ্থাৎ এওঁ দীপাংকৰ ভট্টাচাৰ্য। ৰাইজৰ ধনেৰে কম সময়তে ধনী হৈছিল দীপাংকৰ। ডিঙিত পঘা সদৃশ সোণৰ চেইন, ঘৰত কেইবাখনো বিলাসী গাড়ী। সৌ সিদিনা আৰক্ষীৰ জালত পৰিছিল বাক্সাৰ মুছলপুৰৰ এওঁ মাইনাও ব্ৰহ্মৰ সোঁহাত আছিল দীপাংকৰ ভট্টাচাৰ্য। ট্ৰেডিঙৰ জৰিয়তে দুগুণ তিনিগুণ মুনাফা দিয়াৰ পৰিকল্পনাৰে মাইনাও দীপাংকৰে লুটিছিল কেইবা কোটি টকা। বুধবাৰে দীপাংকৰৰ টিহু ভোজকুচিৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ফৰ্চুনাৰ আৰু আৰ্টিকা বাহন। লগতে আৰক্ষীয়ে জব্দ কৰে বেংকৰ বহু নথি পত্ৰ। বিগত 4 বছৰত মাইনাওৰে মিলি নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছিল দীপাংকৰে। কিন্তু দীপাংকৰক ধোঁৱা তুলসীৰ পাত সজাবলৈ বিচাৰিলে দুই ভাতৃয়ে। কি ICICI বেংকত কাম কৰিছিল, বৰ্তমান কৰ্মৰত নাই, ব্যৱসায় নতুনকৈ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে। কেতিয়াৰ পৰা কাম কৰি আছিল? কামটো ধৰক সি কাম কৰিব আজি 8 বছৰমান হ'ল। ফৰ্চুনাৰ বাৰখন লোনত লোৱা আছে। ফৰ্চুনাৰ বাৰখনত মই 20 লাখ টকা চেক যোগে দিছোঁ আৰু 27 লাখ টকা ICICI বেংকত মোৰ লোন আছে। ইফালে শুকুৰবাৰে দীপাংকৰ বৰ্মনৰ তেতেলিয়াৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে মাৰ্চিডিজ বাহন আৰু হাৰ্লি ডেভিডছন বাইক। লগতে দীপাংকৰৰ পিতৃ মাতৃকো আকৌ সোধা পোছা কৰে আৰক্ষীয়ে। দীপাংকৰ বৰ্মনৰ এই গোচৰটোত প্ৰেয়সী মনালিছা দাস আৰু এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিলে মহানগৰ আৰক্ষীয়ে। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান, টিহুৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, NKTV+।